যোৱাকালি আমাৰ মানে খবৰ এটা আছিলে যে এটা ডকাইতৰ দল বাক্সা চালবাৰী বা চিমলাত কিবা এটা তেওঁলোকে প্লেনিং কৰিছে। একৰ্ডিংলি SGPO চালবাৰী তেওঁ আৰু OC চিমলাই এটা প্লেন কৰিলে আৰু পাঠশালা পুলিচৰ সহযোগত গাড়ী এখন আমি আটক কৰিব পালোঁ। তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিছে। মুঠ 6জন মানুহ আমি ধৰিলোঁ। ধৰি যেতিয়া অলপমান ইনভেষ্টিগেট কৰিলোঁ গম পালোঁ গোটেইকেইজন আপোনাৰ এয়া ক্ৰিমিনেল টাইপৰে মানুহ হয়। তেওঁলোকৰ অসমৰ বিভিন্ন জেগাত কেছ ৰেজিষ্টাৰ আছে আৰু গোটেইকেইজন অসমৰ বেলেগ বেলেগ জেগা জিলাৰ পৰা আহিছে। আৰু বৰ্তমান আমি কেছ এটা লৈ আছোঁ আৰু বজালী পুলিচো আহিছে। তেওঁলোকৰো কিছুমান ডকাইতি হৈছিলে তাতে চাগে অলপ গ্ৰুপ পাইছে। তেওঁলোকেও এইটো ইনভেষ্টিগেট কৰি আছে। তেওঁলোকৰ যোনটো হিষ্ট্ৰী চোৱা গৈছে গোটেইকেইজন ডকাইতি কেছতে সোমাই আছে। 6জনৰ ভিতৰত 4জনৰতো 3-4টা কেছ আছে। মানুহবিলাকে মানে কৈ আছে যে এইটোতো আমি ক'ব নোৱাৰোঁ। বৰ্তমান আমাৰ ইয়াতে খবৰ আছে যে তেওঁ ডকাইতি কৰা প্লেনিঙত আহিছিলে। আমাৰ ইয়াতে ডকাইতিটো হোৱা নাই। সংগঠনৰ লগতো জড়িত আছে নাই সংগঠন যোৱা নাই। যোনটো আমাৰ লফুল প্ৰচেছৰ কেছ ৰেজিষ্টাৰ কৰি আমি যিমান ল'ম বা কি উদ্দেশ্যে আহিছিলে ইয়াতে আৰু ক'ত ক'ত অসমৰ বেলেগ জেগাত যদি ক'ৰবাত কৰিছে বেলেগ ডিষ্ট্ৰিক্টৰ লগত আমি কথা পাতি তেওঁলোক নিব পাৰে। বৰ্তমান মই খালি জানো যে আমাৰ ইয়াতে 6জন ধৰা পৰিছে। ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হ'ব। নাই এতিয়ালৈ এইটো মই আপোনাক ক'ব নোৱাৰোঁ কি পাইছোঁ নাই। আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ।